খব আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মা নহয়, মই আপোনালোকে এটা ৰেচিপি লৈ আহিছোঁ। আজি মই এটা কেক বনাম। আহকচোন চাওক কি কি দৰকাৰ হয়। 4টা অৰিঅ' বিস্কিট, চকলেট চিৰাপ, মিল্ক আনিলো। আজি মোৰ এইবিলাকে দৰকাৰ হ'ব। মা, মোক এইবিলাক বিস্কিট গুড়ি কৰি দিয়া না। দিয়া, মই গুড়ি কৰি আনো। নিলোৱা। থেংক ইউ মা। এই বিস্কিটবিলাক গুড়ি কৰি দিবলৈ। এতিয়া আমি এড কৰিম গাখীৰ। আমি এইখিনি মিলাই লওঁ। 9 জুন মোৰ পাপাৰ বাৰ্থডে। এখানে মই কেকটো বনাই আছোঁ। আমি আৰু অকণ গাখীৰ এড কৰিম। মিলাই ইয়াতে আমি চকলেট চিৰাপ এড কৰিম। এতিয়া মই আৰু অকণ চকলেট চিৰাপ এড কৰিম। এতিয়া ভালকে মিলাই ল'ম। বহুত টেষ্টি হৈছে। এতিয়া আমি এইটো টাইমতে ইন'টো এড কৰিম। এতিয়া ভালকে লৰাই মোৰ মাক দিব কেনে কম। এতিয়া মই এইটো ইয়াতে ঢালি দিম। চামুচটো দেচোন। ভালকে টেপ খুলি কিনে মাক বহাব দি দিম। মা লোৱা, এতিয়া বহাই দিয়া। এইটো কেৰাহীতে বহাম। প্ৰথমতে মই কেৰাহীটো গৰম কৰি তাত নিমখ দি পেলাই গৰম হ'বলৈ দিলোঁ। এতিয়া মই এটা ষ্টেণ্ড বহাই তাৰ ওপৰতে কেকৰ বাতিটো বহাই দিম। 10ৰ পৰা 15 মিনিটৰ ভিতৰতে ইমান ধুনীয়াকৈ কেকটো হৈ উঠিলে। দেখিছেনে ইমান ধুনীয়াকৈ সিজি গ'ল ইয়াতে। এইখিনি এতিয়া নমাই অলপমান ঠাণ্ডা হ'লে উলিয়াই ল'ম। অৰিঅ' বিস্কিট কেক ৰেডি। আপোনালোকেও বনাই খাব, বহুত টেষ্টি হয়। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। ৰাতি 12টা বজাত দেউতাকক বাৰ্থডে উইচ কৰিম বুলি ইমান হেঁপাহ আৰু আগ্ৰহেৰে কেকটো বনাইছিলে। কিন্তু লাষ্টত অৱশেষত তাইয়ে শুই গ'ল, যিহেতুকে স্কুলৰ বাবে ৰাতিপুৱা সোনকালে উঠিবলগীয়া হৈছিলে। সেয়েহে ৰাতি 12টা বজাত আৰু আমি তাইক উঠাই নিদিলোঁ। ৰাতিপুৱাই কেকটো কাটিলে। ফাইনেলি কেকটো কাটা হ'ল আৰু সকলোৱে মিলি খালে। খুব টেষ্টি হৈছিলে কেকটো খাবলৈ।